হাতী মানুহৰ সংঘাতে জৰ্জৰিত কৰি ৰখা গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত সৌৰশক্তি চালিত বেৰ স্থাপন কৰি হাতী মানুহৰ সংঘাত ৰোধৰ চেষ্টা গোৱালপাৰা জিলা বন বিভাগ আৰু আৰণ্যক নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ। তাৰে অংশস্বৰূপে দুধনৈৰ নিকটৱৰ্তী ডাবলিত 4 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লোৱা এটা অঞ্চলত কৃষ্ণাই বনাঞ্চলিক বিষয়া শিৱানী পেগুৱে সোলাৰ ফেন্সিং স্থাপন আঁচনিৰ শুভ উদ্বোধন কৰে। এই ফেন্সিং পাৰ হৈ ভিতৰত প্ৰৱেশ কৰিলে বা ফেন্সিঙৰ স্পৰ্শলৈ বন্যহস্তি আহিলে এক কম্পনৰ সৃষ্টি হ'ব আৰু হাতী আঁতৰি যাব। এই সোলাৰ ফেন্সিংসমূহে হাতী বা মানুহৰ কোনো ক্ষতি নকৰে। এই আঁচনিৰ ফলত হাতী মানুহৰ সংঘাত কমিব, ক্ষয়ক্ষতি ৰোধ হ'ব আৰু খেতিপথাৰ ৰক্ষা পৰিব। ইতিমধ্যে জিলাখনত কৃষ্ণাই, ৰংজুলি, লক্ষীপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় 40খন গাঁও সামৰি লোৱা হৈছে আৰু 17টা সোলাৰ ফেন্সিং স্থাপন কৰা হৈছে। ডাবলি গাঁওবাসীয়ে জিলা বন বিভাগ আৰু আৰণ্যক স্বেচ্ছাসেৱী সংগঠনৰ এই প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখ্য যে এই সৌৰশক্তি চালিত বেৰত হাতীয়ে স্পৰ্শ কৰাৰ লগে লগে এটা বিশেষ যন্ত্ৰৰ পৰা উচ্চ স্বৰত শব্দ হ'ব, যাৰ দ্বাৰা গভীৰ নিশাও হাতী জনাঞ্চলত প্ৰৱেশৰ চেষ্টা চলোৱাৰ খবৰ ৰাইজে সহজে পাব বুলি জানিবলৈ দিছে বন বিভাগে। এই সৌৰশক্তি চালিত বেৰ কেৱল জনাঞ্চলত হাতীৰ প্ৰৱেশ বাধা প্ৰদান কৰাৰ বাবেহে স্থাপন কৰা হৈছে। এই কাৰ্যসূচীত কৃষ্ণাই বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী, আৰণ্যক স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া কৰ্মকৰ্তা আৰু গাঁওবাসী উপস্থিত থাকে। আমাৰ গোৱালপাৰা জিলাত যোৱা 2 বছৰ, এতিয়া 3 বছৰ হ'ব আমাৰ মানে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰি আছে অৰণ্যক NGOৰ লগত। ফাৰ্ষ্ট আমি যিহেতু লক্ষীপুৰত বেছি প্ৰব্লেম আছিলে, সেইকাৰণে লক্ষীপুৰত আমি ফাৰ্ষ্ট দিয়া হ'ল আৰু এতিয়া গোৱালপাৰাতো দিয়া হৈছে ৰেঞ্জত, আৰু আমাৰ ৰেঞ্জত এতিয়ালৈকে 2টা আহিছে। বাৰীগাঁৱত প্ৰথম হ'ল 2 মাহ আগতে আৰু এইটো ছেকেণ্ড ডাবলিত লৈছোঁ। আৰু আমি তেনেকৈ বিভিন্ন ঠাইৰ বেলেগ বেলেগ জেগাত য'ত হাতী মানুহৰ সংঘাত বেছি আছে সেইখিনি এৰিয়া আমি ডিটেক্ট কৰি আছোঁ, তেতিয়া সেইবোৰত আমি দিম বুলি ভাবি আছোঁ। তাৰমানে এতিয়ালৈকে য'ত য'ত দিয়া হৈছে তাত কেনেকুৱা ধৰণৰ ফলাফলটো পাইছে? এতিয়া মানে য'ত দিয়া হৈছে বাৰীগাঁও বাসীয়ে কৈছে মানে এতিয়ালৈকে মানে যেতিয়াৰ পৰা সোলাৰ ফেন্সিং লগোৱা হৈছে সিহঁতৰ কোনো ধৰণৰ মানে হাতী মানুহৰ সংঘাত হোৱা নাই আৰু মানে গাঁৱত হাতী সোমোৱা নাই। তাৰমানে খেতি পথাৰতো হাতী থাকিব, কাৰণ হাতীটো খাবই লাগিব। গতিকে আমি জাষ্ট মানে মানুহ আৰু হাতীয়ে মানুহৰ সংঘাত নহওক, মানুহ নমৰক, সেইটোৰ কাৰণে আমি এই সোলাৰ ফেন্সিংটো দি আছে। খেতিটোতো মুকলিকে থাকিব। খেতিৰ বাবদ ক্ষতিপূৰণ নিশ্চয়কৈ আপোনালোকে? খেতিৰ বাবদ আমি ক্ষতিপূৰণ বহুত বছৰ আগৰ পৰাই দি আছে, বেছি কম পৰিমাণ হ'লেও। কিন্তু এতিয়াৰ পৰা মানে যিহেতু চৰকাৰে মানে এইটো বহুত গুৰুত্বপূৰ্ণ আকাৰে লৈছে, গতিকে মানে কম্পেনচেশ্যনটো আমাৰ 1-2 মাহৰ ভিতৰত হৈ যায়। তাৰমানে এইটো যিটো সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে, হাতীৰ কিবা ক্ষতি হ'ব নেকি বা মানুহৰ কিবা বিপদ আহিব পাৰে নেকি? ইয়াত হাতীৰ একো ক্ষতি নহয়, যিহেতু এইটো সোলাৰ লাইটৰ কিবা আৰু এইটো বহুত টেকনিকেলি কিবা কৰা আছে, গতিকে মানুহৰো একো নহয়। কিন্তু হাতী যে সোমাব নোৱাৰে সেইটো মানে 100% প্ৰুফ হৈছে। যিটো আমাৰ ইয়াতে সোলাৰ ফেন্সিঙৰ আজি ইয়াতে উদ্বোধন হ'ল, আজি যোৱা সপ্তাহত এইটো কাম সম্পূৰ্ণ কৰা হৈছিলে। প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু গোটেই গাঁওখনকে মানে ঘেৰি লোৱা হৈছিলে। এতিয়া ইয়াৰ পৰা আমাৰ ইয়াত যিখিনি মানে মানুহৰ ঘৰ আছে গোটেইখিনি ইয়াৰ পৰা সুৰক্ষা পাব, লগতে যিখিনি খেতি বা এনেকুৱা ধৰণৰ সোমাই আছে গোটেইখিনি ইয়াৰ পৰা সুৰক্ষিত হ'ব। ইয়াতে এটা বস্তু বিশেষ মন কৰিবলগীয়া যে এই সোলাৰ ফেন্সিঙৰ সহায়ত হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণ হোৱাৰ উপৰিও যিটো হাতী মানুহৰ সহাৱস্থান সেইটো ইয়াতে মানে অটুট থাকিব। কাৰণ ইয়াতে এইটো ক্ষেত্ৰত এনেকুৱাকৈ ক'ব পৰা যায় যে সোলাৰ ফেন্সিঙৰ সহায়ত হাতীৰো একো ক্ষতি নহয়, আকৌ মানুহৰ ক্ষেত্ৰতো একো ক্ষয়ক্ষতি নহয়। গতিকে ই সম্পূৰ্ণভাৱে নিৰাপদ। গতিকে হাতীৰ ঠাইত হাতী থাকক,
মানুহ থাকক সুৰক্ষিত হৈ থাকক আৰু তেনেকৈ থাকিলেহে আমাৰ গোটেইখিনি এটা মানে সহাৱস্থান যিটো আমাৰ হৈ আছে এতিয়া এই সহাৱস্থানটো মানে অটুট থাকিব আৰু এই ক্ষেত্ৰত আমাৰ আৰণ্যক নামৰ আমাৰ যিটো NGOৰ পৰা আহিছোঁ আমি আৰু লগতে আমাৰ ফৰেষ্ট ডিভিজনটো আছে আমাৰ গোৱালপাৰা ফৰেষ্ট ডিভিজন আৰু আমাৰ ৰাইজ এই তিনিওটা মানে অংশীদাৰ ইয়াতে জড়িত হৈ আছে গোটেইখিনিয়ে লগ হৈ পেলাই আমি ইয়াতে কামটো কৰা হৈছে আৰু গতিকে ইয়াত গোটেইখিনি কামৰ সম্পূৰ্ণ হৈ উঠাত আজি খুবেই ভাল লাগিছে গোটেইখিনি যিহেতু মানে একত্ৰিত হৈ আছে আৰু চোৱা চিতাটো মানে অতি জৰুৰী কথা ফেঞ্চিংখন লগাই দিলে নহয় তাৰ মানে ফিউচাৰ মেইনটেনেন্সটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় গতিকে ইয়াৰে যিখিনি আমাৰ ৰাইজ আছে বা যিখিনি আমাৰ ইয়াতে যিখন মানে সমিতি আছে ফেঞ্চিঙৰ তেওঁলোককো আমি মানে শিকাই দিয়া হৈছে গোটেই এটা মানে ট্ৰেইনিং আকাৰে শিকাই দিয়া হৈছিলে গতিকে তেওঁলোকে যাতে গোটেইখিনি কথা তেওঁলোকে জানে ফিউচাৰ মেইনটেনেন্সটো কেনেকৈ কৰিব লাগে প্ৰতিটো কথাই তেওঁলোকক ভালদৰে শিকাই দিয়া হৈছিলে গতিকে মই ভাবোঁ ইয়াৰ পৰা খুবেই লাভ হ'ব আৰু গোৱালপাৰা জিলাখনতে কিমানখন গাঁও সামৰি লৈছে এতিয়ালৈকে প্ৰায় চাব গ'লে আমি প্ৰায় ইতিমধ্যে প্ৰায় 16-17খনমান এনেকুৱা ধৰণৰ ফেঞ্চিং আমাৰ কৰা হৈছে আৰু গাঁও হিচাপে চাব গ'লে প্ৰায় 30-40খনমান গাঁও ইতিমধ্যে মানে সামৰা হৈছে ইয়াতে অকল কৃষ্ণাই ৰেঞ্জ বুলি নহয় আমাৰ লখিমপুৰ ৰেঞ্জতো কাম হৈছে আৰু গোৱালপাৰা ৰেঞ্জতো হৈছে ৰংজুলি ৰেঞ্জতো হৈ আছে কাম গতিকে চাৰিওটা ৰেঞ্জতে আমাৰ কাম চলি আছে গতিকে যিমান দিনলৈকে আমি এনেকুৱা সুবিধাখিনি পাই থাকিম কামখিনি কৰি থকাৰ যাতে মানুহখিনিও সুৰক্ষিত হয় হাতীখিনিও ভালে থাকক তেওঁলোকৰ জেগাত তেওঁলোক থাকক আমাৰ জেগাত আমি থাকিম আজি চ'লাৰ ফেঞ্চিংৰ জৰিয়তে তাৰমানে আজি আমাৰ 20ৰ পৰা প্ৰায় 30 বছৰ ধৰি আমি মানে হাতীৰ মানুহৰ লগত এটা সংঘাত চলি আছে আৰু এই যি চ'লাৰ ফেঞ্চিং হ'ব আমাৰ ডাবলিত আমি এতিয়া খুব মানে আমাৰ গাঁওবাসীৰ ৰাইজে খুব আনন্দিত আৰু আমি খুব এটা হাতী মানুহৰ পৰা যেতিয়া আমি হেৰি হৈ আছিল এটা বিপদমুখী হৈ আছিলোঁ এতিয়া মুক্ত হ'ম বুলি আমি এটা আশাবাদী আৰু আমি এই কাৰণত আমি ৰাইজে মানে আমি বহুত মানে ভাল পাম কাৰণ আমাৰ ঘৰ আগতে আমাৰ গাঁৱত ঘৰ দুৱাৰ খুব ভাঙি গৈছে লগতে মানুহ এজন মাৰা গৈছে আমাৰ ডাবলিত আজি প্ৰায় 4 বছৰ আগৰ বহুত ক্ষয়ক্ষতি হৈছে আৰু এই আমাৰ অৰণ্য এনজয় আৰু আমাৰ কৃষ্ণাই ৰেঞ্জ গোৱালপাৰা জিলাৰ তথা কৃষ্ণাই ৰেঞ্জৰ পৰা আমি যিখিনি সহায় সহযোগিতা পাইছোঁ ইয়াৰ কাৰণে আমি তেখেতসকলক খুব ধন্যবাদ থাকিব কাৰণ আমাৰ যিখিনি হেৰি আছিলে বিপদমুখী আছিল এতিয়া আমি বিপদৰ পৰা কিছু পৰিত্ৰাণ পোৱা বুলি আমি ভাবিছোঁ আৰু দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।